পাইপিংটো সঠিককৈ লগাবলৈ এয়া শিকক। পাইপিঙৰ কাৰণে মই এই কাপোৰটো লৈছো ইয়াতে মই 1 ইঞ্চি জোখত 1 ইঞ্চিতকৈ অকণমান জোখত লৈছো এই কাপোৰখন এতিয়া আমি এনেকৈ চিলাই যাম যিহেতু পাইপিং লগাম আৰু এইটো 4 কোণীয়া হয় ব্লাউজটো গোটেইখিনি ভালকৈ নজৰ পৰিব একেবাৰে মূৰেৰে নলব খালি একেবাৰে মূৰেৰে ললে তাৰমানে ফাহি যোৱাৰ চান্স থাকে কিন্তু কিছুমান কাপোৰ এনেও ফাহেই বাৰু দূৰত ললেও সেইখিনি কাপোৰত অকণমান দিগদাৰ হয় চাব কেনেকৈ আমি 4 কোণীয়া ব্লাউজটো পাইপিং লগাম এয়া এইটো আমাৰ যিহেতুকে 4 কোণীয়া হয় এনেকৈ প্ৰথমতো কাটি দিব পাৰে আৰু প্ৰথমত নাকাটি বেজিটো তেনেকৈ ধুনীয়াকৈ কোণটোত আপোনালোকে ৰাখি দিব কোণটোত ৰাখি পেলাইহে এনেকৈ ভাঁজ কৰিব মানে আমি এইবাৰ এনেকৈ চিধাকৈ আনিব লাগিব এয়া এনেকৈ আমাৰ হৈ গ'ল এইখিনি এতিয়া কোণটোত এনেকৈ বেজিটো ৰাখি দিব ৰাখি পেলাই যিহেতু এই তোমাৰ 4 কোণীয়া ব্লাউজ হয় এনেকৈ কাপোৰখন আনিব চিধাকৈ বাকী প্ৰচেছটো মই দেখুৱাই আছো এনেকৈ চিধাকৈ আনি পুনৰ এইটো কোণত ৰখিব ৰখি পেলাই এইখিনি এনেদৰে আনিব মূল কামটো এতিয়াও বাকী আছে এয়া এইখিনি হ'ল এতিয়া আমি কোণ কেইটাত কি কৰিম চাব 4 কোণীয়া ব্লাউজ যিহেতু এইটো আমাৰ এই কোণ কেইটা আপোনালোকে এনেকৈ কাটি দিব অকল পাইপিংডাল ধৰা হিচাপত মানে যাতে পাইপিংডালহে অকল মানে এই আমাৰ যিখিনি নাকাটিম সেইখিনি অংশত ধৰে তেতিয়া আপোনালোকৰ এয়া চাওক এনেকৈ লগালে পুৰা 4 কোণীয়াটো আহি যাব নিশ্চয় বুজি পাইছে এতিয়া আমি পাইপিংখিনি লগোৱাৰ আগত কাটি ল'ব লাগিব যিহেতু এইখিনি পাইপিংটো ভালদৰে ফিনিচিং হ'বৰ কাৰণে এনেকৈ মাজে মাজে কাটিব চাব যাতে কাপোৰ কটা নাযায় এয়া এইখিনি হৈ গ'ল এনেকৈ লগাই লোৱা এতিয়া আমি পাইপিংটো লগাম এই টম সূতাডাল এনেকৈ দিব যাতে একদম মূৰেৰে যায় মানে অকল টম সূতাডালহে থাকিব লাগিব পাইপিঙত তেতিয়াহে পাইপিংটো ফিটিং হ'ব বহুতৰে পাইপিং লগোৱাত অকণমান খেলি মেলি হৈ আছে চাওক এনেকৈ টম সূতাডালহে অকল থাকিব লাগিব তাত বাহিৰে এক্সট্ৰা একো থাকিব নালাগিব অকণমান লাহে ধীৰে এই পাইপিংটো লগাব বাকীখিনি যেনেকৈ ইমান জোৰত যায় পাইপিংটোত আমি যাব নোৱাৰো হাতখন অহাৰ পিছত আৰু কথা নাই আৰু এনেকৈ দি পেলাই মাজে মাজে ধুনীয়াকৈ তলফালেৰে টানি দিব কাৰণ কোনোবাখিনিত পাইপিংটো হয়তো অকণমান ওপৰলৈ আহিবও পাৰে এয়া এই হিচাপত মই দেখুৱাই দিছো অকণমান বেছিকে
আৰু কোন কেইটাটো যিহেতু দেখুৱাব লাগিব এনেকৈ এনেকৈ আৰু এবাৰ পাইপিংটো যেতিয়া ফিটিং হ'ব ভাল হ'ব তাৰ পিছৰ পৰা আৰু পাইপিং লগাই ভাল লগা হ'ব কাৰণ ভাল লাগে বস্তুটো কিবা এটা এনেকে তলেৰে অকমান টানি দিব যাতে পাইপিংটো ভাল হৈ থাকে দেখিছে আৰু যিহেতু আমাৰ 4 কোণীয়া গতিকে আমি কোণটোত ৰব লাগিব পাইপিংডাল কেতিয়াবা মূল ঠাইৰ পৰা আমাৰ লৰচৰ হয় সেই কাৰণে আমি তলেৰে টানি দিব লাগে পাইপিংডাল সঠিক হৈ আছে নে আমি চাব লগা হয় এয়া এনেকে ৰব লাগিব তাৰপিছত এইটো শেপ আমাৰ বেলেগ হ'ব কাৰণ যিহেতুকে আমি 4 কোণীয়া হয় এয়া এই 4 কোণীয়া যিহেতুকে এতিয়া আমি এই কোণটোৰ পৰা পুনৰ এনেকৈ আহিব লাগিব এয়া দেখিছেনে সিধাকে এয়া এনেকে মূৰত ৰব ৰৈ পেলাই যদিহে আমি সেইখিনি কাটি নিদিও যেনেকে দেখুৱাইছো তেতিয়াহলে আমাৰ নহব কাটি দিবই লাগিব এইমতে এইখিনি আৰু কোনো কথা নাই মূল কথাটো হৈছে 4 কোণীয়াটো বা আমাৰ যিবোৰ কোণ থকা ব্লাউজ কোণ কেইটা আমি ভালদৰে সেট কৰাটোৱে বেছি জটিল হৈ যায় তলৰ ফালে খালি টানি দিব লাগিব এনেকৈ এইখিনি চিলালে হয় তাৰ পিছৰ প্ৰচেছটো মই দেখুৱাই দি আছো এইখিনি অকমান আৰু এটা চিলাই মাৰি দিব অকমান ডাঠ হৈ যায় যে এইখিনি সেই কাৰণে কেতিয়াবা এয়া বাকিখিনি চাওক কিমান ধুনীয়াকৈ আমাৰ শেপটো আহি গৈছে 4 কোণীয়াৰ কতো অকমানো কোচ খোৱা নাই দেখিছে এতিয়া আমি উলুটাই মুৰণিটো মাৰি দিম এনেকৈ এটো সেম প্ৰসেস তথাপিতো মই 4 কোণীয়া কাৰণে দেখুৱাই দিছো বস্তুখিনি ভালকৈ কাৰণ বহুতৰে খেলিমেলি এটা আহে যিহেতু এনেকৈ কাপোৰখন যদি বহুত কমকে লয় তেতিয়া হলে আপোনালোকৰ বহুত সৰু হৈ যায় সেইকাৰণে মই অকমান বেছিকৈ ল'ব দিওঁ যিহেতু ব্লাউজটো 4 কোণীয়া
ইয়াতে ৰ'ব লাগিব ৰৈ চেপটো চাই ল'ব ভালকৈ কিমানৰ পৰা আনিলে ভাল লাগিব বাকী কথা বেজিটো ৰাখি থব খালি এনেদৰে পাইপিংটো লগাব একেবাৰে কোচ নাখাই পাৰফেক্ট হ'ব আৰু সহজতে ধুনীয়াকৈ লগাব পাৰিব ময়ো একেধৰণে গোটেইখিনি লগাই লওঁ